ফাইনেলি আৰু সৌৰভ ভাইটিৰ ৰুমৰ মানে ৰাতিপুৱা আজি পাৰ্টি হ'ব আমাৰ ৰুটি চিকেন আৰু ৰুটিৰ লগতে মানে সৌৰভ আছে লালু দা আছে মানে ৰতন আমি গোটেই মিলি খাই মানে সৌৰভৰ ৰুমত এটা মানে সৰুকৈ এটা খানাৰ মানে আয়োজন কৰিলোঁ মানে ওৱান উইকেট চেলিব্ৰেশ্যন কৰিম মানে তাৰ বাবে অলপ মানে মাংসসমূহ লৈ আহিলোঁ এতিয়া বজাৰকৈ চব্জিসমূহ কাটি আছোঁ আলু পিঁয়াজ ৰচুনসমূহ কাটা হৈ আছে চাব পাৰে চাই থাকক আপোনালোকক দেখাই আছোঁ মানে মাংসসমূহ এতিয়া মানে কি কয় লেমন মানে লেবুৰে ভালদৰে মাখা হ'ব চাব পাৰে চিপিৰ মানে চিকেনসমূহ ধুনীয়াকৈ মানে মেৰিনেট মানে লেমন দি ফাৰ্ষ্টত মানে মেৰিনেট কৰি থ'ব লাগিব মানে লেমন দি মেৰিনেট কৰিলে মানে মাংসটো খোৱাত টেষ্ট হয় আৰু অলপ টাইট হয় চাব পাৰে এতিয়া জাষ্ট আমি লেমন দি মাংসসমূহ মেৰিনেট কৰি কিছু সময় থৈ দিম 20 মিনিট সময় জাষ্ট এতিয়া আদা ৰহুন পিঁয়াজসমূহ গোটেইখিনি কাটা হৈ গ'ল ইপিনে আমি মাংসসমূহ ধুই পেলাই থোৱা হৈ গ'ল চাব পাৰে গাছ এতিয়া আমি আদা পেষ্ট মানে ৰচুনসমূহ পেষ্টসমূহ বনোৱা হ'ল জাষ্ট এইপিনে মৰিচ ৰহুন পিঁয়াজসমূহ ভালদৰে কাটি লোৱাৰ পিছত এতিয়া আমি জাষ্ট মেৰিনেটসমূহ কৰি আছে ৰতনে ধুনীয়াকৈ মেৰিনেটসমূহ কৰাৰ পিছত চাই থাকক মেৰিনেটসমূহ ধুনীয়াকৈ মানে মেৰিনেটসমূহ কৰিলে মানে খোৱাত অলপ টেষ্টটো হয় ভালদৰে মেৰিনেটসমূহ কমপ্লিট হোৱাৰ পিছত জাষ্ট এতিয়া পিঁয়াজ ৰচুন আদাসমূহ মৰিচসমূহ ভালদৰে ভাজি লোৱাৰ পিছত খাটি শস্যৰ তেলত যাব পাৰে এতিয়া কেনেকৈ কৰি ভাজি আছোঁ ধুনীয়াকৈ একেবাৰে বিউটিফুল ভাজা হৈ আছে মানে অলপ পিঁয়াজসমূহ ৰঙা কৰি ভাজা হৈ আছে জাষ্ট এতিয়া আমি মাংসসমূহ এড কৰিম মেৰিনেট কৰা মাংসসমূহ জাষ্ট এতিয়া এড কৰি দিম আমি আলু মাংসসমূহ এতিয়া মানে হাফ বইল মানে মাংসসমূহ ভালদৰে মানে সিজোৱা হ'ব মানে কচুৱা হ'ব কচাই ফালে ধুনীয়াকৈ যাব পাৰে পূৰা আল্টিমেট মানে এতিয়া ভালদৰে মানে মাংসসমূহ কচুৱা হৈছে মানে ভাজা হৈ আছে ধুনীয়াকৈ এতিয়ালৈ মাংসটো মানে সোৱাদ হ'ব আৰু বইল হ'ব ধুনীয়াকৈ জাষ্ট এতিয়া মোটামুটি 10 মিনিটমান মাংসখন ধুনীয়াকৈ বইল হ'বলৈ দিলোঁ চাই থাকক ভিউসমূহ আৰু ইমান মানে ধুনীয়া কি ক'ম গাইছ এতিয়া মাংসসমূহ জাষ্ট ভাজা ধুনীয়াকৈ ভাজা হয় এতিয়া আমি ৰুটিসমূহৰ বাবে আটাসমূহ ভালদৰে মানে ডলা হৈ আছে মানে মাখা হৈ আছে ৰুটি চাব পাৰে ৰুটিসমূহ আৰু ৰুটিৰ লগত মাংস আজি সৌৰভৰ ৰুমত খোৱা হ'ব চাব পাৰে আটাসমূহ মোটামুটি 1 কিলোমান আছে মানে ভালদৰে মেৰিনেট মানে মাখা হৈ আছে ধুনীয়াকৈ গোল্লা মানে বলৰ নিচিনা বনোৱা হ'ব তাৰ বাবে মানে ভালদৰে ইপিনে বলৰ নিচিনা বনোৱা হৈ আছে চাব পাৰে ইপিনে ৰতনে কেমেৰাসমূহ গোটেইখিনি মানে গোল্লা মানে বলসমূহ বনোৱা হৈ গ'ল ইপিনে জাষ্ট এতিয়া ৰতনে ৰুটিসমূহ বেলি আছে চাই থাকক এতিয়া মানে ৰতনক বেলিবলৈ দিলোঁ এতিয়া মই মানে কেমেৰাখন ল'লোঁ এতিয়া ভিডিঅ'সমূহ কৰি আছোঁ জাষ্ট মাংসসমূহ হৈ গ'ল এতিয়া ৰুটিসমূহ গোটেইখিনি ভাজা হোৱাৰ মানে বনোৱা হোৱাৰ পিছত জাষ্ট এতিয়া আমি মাংসসমূহ চাই থাকক গাইছ মাংস এতিয়া মানে নামাম মানে কমপ্লিট ফাইনেলি মাংসসমূহ হৈ গ'ল চাব পাৰে গাইছ কি ধুনীয়া এটা কালাৰ আৰু কি ধুনীয়া এটা চেন আহি গ'ল ব্ৰইলাৰৰ চিকেন আৰু লগতে মানে ৰুটিসমূহ ৰতনে বনাই আছে ধুনীয়াকৈ চাই থাকক ভিউসমূহ গাইছ মাংসসমূহ জাষ্ট ৰতন আৰু কিছু মানে বনোৱা বাকী আছে এইপিনে মই মানে মাংসখিনি জাষ্ট কিছু সময় মানে অলপ লাৰি দি আছোঁ মানে তললৈ যাতে পুৰি নাযায় বাবে খন্তিৰে ভালদৰে মাংসসমূহ লাৰি দি আছোঁ চাব পাৰে এইপিনে কি বৰষুণ মানে কি ধুনীয়া একেবাৰে বিউটিফুল ভিউৰ মাজেৰে খানাসমূহ খোৱা এটা মজাই বেলেগ গাইছ চাই থাকক এইপিনে চিকেনত আপোনালোকে চাব পাৰে না চিকেনত গ্ৰেভিসমূহ চোক না পূৰা আল্টিমেট কি ক'ম পূৰা নেক্সট লেভেল ভিডিঅ'সমূহ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিব পাৰে জেগা ভিডিঅ'সমূহ ইমান কষ্টৰে বনোৱা হয় চাব পাৰে ফাইনেলি মাংসসমূহ কমপ্লিট হৈ গ'ল এতিয়া ৰতনে মানে অলপ মানে কিমান সময় ধৰি ৰুটিসমূহ বনাই আছে চাব পাৰে 1 কিলোৰ আটাটো মানে বহুতখিনি বনোৱা হৈ গ'ল জাষ্ট কিছু বাকী আছে এতিয়া জাষ্ট লালু দা ভাজি আছে ৰুটিখন ধুনীয়াকৈ মানে টাৱাত মানে মোটামুটি 30টামান হ'ব মানে আমি 4জনে খাম ৰুটিসমূহ এইফালে ৰতনকো লগাই দিলোঁ মানে অতি সোনকালে হ'বলৈ বাবে ৰুটিসমূহ ভাজা অলপ সোনকালে মাংসৰ লগত ৰুটি মানে কম্পিটিশ্যন এটা মানে খোৱা মজাটো বেলেগ আছে চাই থাকক জাষ্ট এতিয়া মানে খানা হৈ গ'ল ৰুটি মাংস চাব পাৰে ভিউসমূহ মানে আমি সকলোৱে একেলগে বহিলোঁ এইপিনে মানে ৰুটি গাবলাত আছে চাব পাৰে থাল লৈ মানে সকলোক বিলাই দিলোঁ 5টাকৈ আৰু এইপিনে গাবলা আছে গাইছ মাংস চাব পাৰে ব্ৰইলাৰ এতিয়া আমি মানে থলোঁ মানে যাৰ যিমান লাগে আনলিমিটেড খাই থাকক
মানে সকলোকৈ মানে এটা সৰু আয়োজন এটা মানে চিকেন আৰু ৰুটিৰ লগত এটা মানে আয়োজনসমূহ কৰিলোঁ জাষ্ট এতিয়া মানে সৌৰভ ভাইটি লালুদা এইপিনে ৰতন মানে গোটেইখিনিক দিলোঁ সিহঁতক অলপ টেষ্ট কৰিবলৈ দিলোঁ মাংসসমূহ মানে মই এতিয়া কেমেৰাসমূহ ধৰি আছোঁ ভিডিঅ' কৰি আছোঁ জাষ্ট এতিয়া মানে মই ৰুটি আৰু মাংস মানে টেষ্টসমূহ কৰি আছোঁ চাব পাৰে মানে ৰুটি আৰু মাংসৰ লগত মানে আলু মানে এইটো কম্বিনেশ্যনটো বেলেগ আছে ভিডিঅ'সমূহ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব